নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ। আজি আপোনালোকক এইটো ভিডিঅ' দেখুৱাম আপোনালোকে নতুন ভোটাৰৰ বাবে যদি আপোনালোকে এপ্লাই কৰিছিলে সেইটো আপোনালোকে এপ্লাই কৰাৰ পিছত সাবমিট কৰাৰ পিছত আপোনালোকে কেনেকৈ ষ্টেটাসটো আপোনালোকে কেনেকৈ চেক কৰিব সেইটো আপোনালোক এইটো ভিডিঅ' দেখুৱাম। আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বন্ধুসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে কি কৰিব, মই গুগল ক্ৰম ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছত আপোনালোকে কি কৰিব, এইটো সাৰ্চ বক্সত আপোনালোকে কি কৰিব, ইয়াত টাইপ কৰিব আপোনালোকে ECI ভোটাৰ টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত ইণ্টাৰ কৰিব। ইণ্টাৰ কৰাৰ পিছত আপোনালোকে সেকেন্ড লিংকটোত আপোনালোকে কি কৰিব, ইয়াত ভোটাৰ সাৰ্ভিস পৰ্টেল ইলেকশ্যন কমিশ্যন অফ আসাম, ইয়াত আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লগইন কৰি ল'ব লাগিব। ইয়াত প্ৰথমে আপোনালোকে কি কৰিব, আপোনাৰ মোবাইল নাম্বাৰটো আৰু আগতে যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেন্তে আপোনালোকে কি কৰি ল'ব, সাইন আপত ক্লিক কৰি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰি ল'ব পাৰে। মই এনেকৈ দেখুৱাই আছোঁ। এনেকৈ আপোনালোকে ইয়াত মোবাইল নাম্বাৰ দিব আৰু ইয়াত আপোনালোকে ইমেইল নাম্বাৰ বা এইটো অপচনেল হয়, সেইটো নিদিলে হ'ব। আপোনালোকে মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াত কি কৰিব, কেপচাটো আপোনালোকে ইয়াত যেনেকৈ আছে এইটো বক্সত আপোনালোকে ইণ্টাৰ কেপচা বুলি আছে, ইয়াত আপোনালোকে কি কৰিব, টাইপ কৰিব। টাইপ কৰাৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ, যিহেতু মই আগতে ৰেজিষ্টাৰ কৰা আছে মোৰ মোবাইল নাম্বাৰ, ইয়াত মই কি কৰিম, ইয়াত মোবাইল নাম্বাৰ দি ইয়াত মোবাইল নাম্বাৰ টাইপ কৰি আপোনালোকে কি কৰিব, ইয়াত পাছৱৰ্ডটো আপোনালোকে ইয়াত ইণ্টাৰ কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। মোবাইল নাম্বাৰ ইণ্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত পাছৱৰ্ডটো আছে, আপোনালোকে ইয়াত পাছৱৰ্ডটো টাইপ কৰিব। পাছৱৰ্ডটো টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত কেপচাটো ইয়াত যেনেকৈ আছে তেনেকৈ আপোনালোকে সঠিকভাৱে টাইপ কৰিব। ইয়াত মই আপোনালোকক দেখুৱাই আছোঁ। কেপচাটো আপোনালোকে ইয়াত সম্পূৰ্ণ দিব, ইয়াত টাইপ কৰিব। কেপচা টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ৰিকুৱেষ্ট OTP বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব, সেই OTPটো আপোনালোকে ইয়াত টাইপ কৰিব। OTPটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব, ভেৰিফাই এণ্ড লগইন, ইয়াত আপোনালোকে কি কৰিব, লগইনত ক্লিক কৰাৰ পিছত এনেকৈ আছে। আপোনালোকে ইয়াত কি কৰিব, এতিয়া আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এনেকৈ দেখা পাব। ইয়াত ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ বুলি আছে, আপোনালোকে ইয়াত কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লাই কৰাৰ পিছত যিটো নেকি ৰেফাৰেন্স নাম্বাৰ আপোনালোকে পায়, সেই সময়ত এটা ৰেফাৰেন্স নাম্বাৰ বুলি থাকে, ৰেফাৰেন্স নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে এনেকৈ ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে সাবমিট বুলি আছে, ইয়াত সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এনেকৈ দেখিছে, আপোনালোকে ইয়াত কি কৰিব, আপোনালোকে ইয়াত এনেকৈ চাব। ডিচেম্বৰৰ 24 তাৰিখে মই এপ্লাই কৰিছিলোঁ, সাবমিট কৰিছিলোঁ আৰু ইয়াত বৰ্তমান ইপিক নাম্বাৰ বনি গ'ল। ইয়াত আপোনালোকে চাওক, সম্পূৰ্ণ দেখিছে আৰু ইয়াত কি হৈছে, নট ডিছপ্লেড আণ্ডাৰ প্ৰিণ্টিং এনেকৈ যদি থাকে তেন্তে আপোনালোকে গম পাব যে ইয়াত যেনেকৈ ইয়াত দেখাই আছে গ্ৰীণ তেনেকৈ ইয়াতো গ্ৰীণ কালাৰটো যদি আহে তেন্তে আপোনালোকৰ ভোটাৰ কাৰ্ডখন বনি গ'ল। এনেকৈ আপোনালোকে ঘৰত বহি আপোনালোকে চেক কৰিব পাৰিব ভোটাৰ ID কাৰ্ড কেনেকৈ চেক কৰে। ষ্টেটাছ আপোনালোকে কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱালোঁ। আপোনালোকেও ঘৰত বহি এনেকৈ চেক কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।